নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ৰাজ্যখনত শেহতীয়াকৈ যি ঘটনাসমূহ সংঘটিত হৈছে সেই ঘটনাসমূহৰ পৰা এতিয়া শেহতীয়াকৈ দুই ফৈদৰ মাজত ক্ৰমাগতভাৱে সংঘাত আৰম্ভ হৈছে আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গ'ল মঙ্গলদৈত মাছ বজাৰত এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে এগৰাকী যুৱকৰ ওপৰত সংখ্যালঘুৰ কেইগৰাকীমান যুৱক জপিয়াই পৰাৰ খবৰ আহি পৰিছে এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো মঙ্গলদৈৰ মাছ বজাৰত প্ৰচণ্ড মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰাৰ খবৰ আহি পৰিছে সংখ্যালঘু যুৱকৰ দলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু আঘাতপ্ৰাপ্ত লোকজনৰ নাম নৰেন্দ্ৰ হাজৰিকা বুলি জানিব পৰা গৈছে মঙ্গলদৈৰ মাছ বজাৰত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু আহত নৰেন্দ্ৰ হাজৰিকা আৰএছএছৰ সদস্য বুলি প্ৰাথমিকভাৱে আহি পৰিছে খবৰ আৰু মাছৰ বজাৰত দৰ দামক লৈ আৰম্ভ হৈছিল সংঘাত ঘটনাৰ পাছতেই পৰিস্থিতি হৈ পৰিছে এতিয়া উত্তপ্ত এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো মঙ্গলদৈৰ মাছ বজাৰত এক প্ৰকাৰ ভয়াবহ পৰিস্থিতি বিৰাজ কৰিছে আক্ৰমণকাৰী গ্ৰেপ্তাৰৰ দাবীত দোকান বজাৰ বন্ধ কৰি দিছে উত্তেজিত লোকে আৰএছএছ সমৰ্থিত লোকে আৰম্ভ কৰিছে প্ৰতিবাদ কেতবোৰ দৃশ্যাংশ আহি পৰিছে টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে সম্পাদিত ৰূপত এই মুহূৰ্তৰ দৃশ্যাংশসমূহ দেখুৱাবলৈ চেষ্টা কৰিছো এম্বিয়েন্সৰ সহায়ত এই দৃশ্যাংশসমূহ এই মুহূৰ্তত টাইম 8 বন্ধ কর বিচার হওয়ার পিছত দোকান বন্ধ করবে নাগিরি নচলে আমি এটা কথা কই দিছো বলে না এটা বজার বিলাক বন্ধ করি আগে বন্ধ কর বজার ইয়াতে বসি আছে দোকান বন্ধ কর বিচার হওয়ার পিছত দোকান বন্ধ করবে নাগিরি নচলে আমি এটা কথা কই দিছো বলে না এটা বজার বিলাক বন্ধ করি আগে বন্ধ কর বজার ইয়াতে বসি আছে দোকান বন্ধ কর বিচার হওয়ার পিছত দোকান বন্ধ করবে নাগিরি নচলে আমি এটা কথা কই দিছো বলে না এটা বজার বিলাক বন্ধ করি আগে বন্ধ কর বজার ইয়াতে বসি আছে কিনিব আহিছিলোঁ দাম দৰ আমাৰ তেওঁ কৈ মিছাকৈ তেওঁ আমাক দিয়া মাছটো বেলেগলৈ বেছি দিছে দিয়াৰ পিছত তেওঁ ক'লোঁ যে আপুনি ইমান সময় ৰখি থাকিব আমাৰ ৰখাই থাকিব নালাগিছিল তাৰপিছত তেওঁ বেলেগত দিলে মাছটো দিয়াৰ পিছত তেওঁ তৰ্ক বিতৰ্কতে তেওঁ আমাক মাৰি গ'ল ক'ত মাৰিছে আপোনাক কেইজনে মাৰিছে আপোনাক আগুৰি ধৰি মাৰিছে তাৰপিছত দুজনে মই চিনি পাম আৰু বাকী কেইজনে এতিয়া পলাইছে নেকি তেওঁলোক পলাইছে এতিয়া মাছৰ বজাৰৰ পৰা পলাইছে আজি আপোনাৰ এজন দুজন আমাৰ হিন্দু ভাই মাছ কিনিব আহিছে ইহঁতক দেখাইছে ওল্ড লাঠ ইমানকৈ মাৰিছে গোটাইকেইটা আহি মাৰিছে জানেনে আপোনালোকে এইটো অসমত ৰেগুলাৰ কিয় হৈ আছে ৰেগুলাৰ কিয় হৈ থাকে আপুনি পৰহিৰ কথা চাওক চিপাঝাৰৰ এম্বুলেঞ্চ 108ৰ ড্ৰাইভাৰে তাতে আমাৰ পেচেণ্টক কৰিছে জেলত গৈছে কোনো আৱাজ নাই এইটো সদায় হ'ব নোৱাৰে আমি খালি হিন্দু মানুহ দিমাগত কাম কৰোঁ কাৰণে যে আমি পাগলা হ'ব লাগে চব পাগলা হৈ যাব এটাই 50টা আৰম্ভ কৰিম কোনো ৰক্ষা নহ'ব ইয়াতে আজি এইখিনি ৰাষ্ট্ৰীয় বজৰংগলৰ আপোনাৰ পৰা আমি ভাবুকি দিছোঁ যে তেওঁলোকে ভালে যায় এতিয়া কমিটি প্ৰেচিডেণ্ট আহি পেলাই সোনকালে মাপ খোজক আৰু ইয়াৰ বিষয়ে আলোচনা কৰিব লাগিব কাৰণ হয় সৰু মাছ বেচে আপোনালোকে দেখা পাইছে সিহঁতে 5টা 6টাকৈ ষ্ট'ৰ ৰুম বনাইছে কিবা কাজিয়া লাগিলে তাৰ পৰা লৈ আমাৰ মানুহৰ ওপৰত অস্ত্ৰ প্ৰয়োগ কৰিব এইটো ধান্দা থাকিছে আমি কেতিয়া মানি ল'ব নোৱাৰিম ইয়াতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বজৰং দল ৰাষ্ট্ৰীয় বজৰং দল হিন্দু সংগঠন গোটাইকেইটা আমি একেলগে আছোঁ আৰু একেলগে থাকিম আৰু আমি এই হয় কণ্টিনিউ আন্দোলন কৰি যাম
আমি চাওঁ যে মংগলদৈ এতিয়া তৎকালভাৱে বজাৰ বন্ধ হ'ব লাগে, নহ'লে কিন্তু আমি তৎকালভাৱে কেনেকৈ বন্ধ কৰাব লাগে আপোনালোকে নাজানে। এতিয়া আমি জানাই দিব যদি লাগে মাৰ্কেট এইখিনি কথা কৈ দিলোঁ, সোনকালে বন্ধ কৰ, দোকান বন্ধ কৰ, বিচাৰ হোৱাৰ পিছত দোকান বন্ধ নচলে। আমি এটা কথা কৈ দিছোঁ, বজাৰবিলাক বন্ধ কৰিব।